হয়, পোনপ্ৰথমে সকলোকে গুড মৰ্ণিং জনাইছোঁ। আপোনালোকে গম পাইছে যে যোৱা 1/1/2025 তাৰিখে আমি দুলীয়াজান থানাত এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ। আমি ইনফৰমেশ্যন পাইছিলোঁ যে 3জন ব্যৱসায়িক এজন মানুহে অজ্ঞাত চিমৰ পৰা ফোন কৰি এক্সটৰ্চন ডিমাণ্ড দিছে তেওঁলোকে। তো সেই মৰ্মে আমি কেছটো ৰেজিষ্টাৰ কৰোঁ। দুলীয়াজান PS 2/25 আপোনাৰ UAP এক্ট আছে 10, 13, 17 আৰু ES এক্ট মানে আপোনাৰ এক্সপ্ল'চিভ ছাবষ্টেন্স এক্ট। তো এই মৰ্মে আমি তদন্ত কৰি এজন মানুহ ভৰত হাজাৰী তেখেতক টেঙাঘাটৰ পৰা আমি পিক আপ কৰোঁ। তেখেতৰ স্বীকাৰোক্তিৰ ভিত্তিত আমি বলিন গগৈ আৰু যোৱাকালি ৰাতি আমি বিতুপন গগৈ নামৰ এজন ব্যক্তিক এইটো কেছ সংক্ৰান্তত আমি পিক আপ কৰিছোঁ। তেওঁৰ বিতুপন গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত আমি বিনোদ পাহাৰীয়া নামৰ আৰু এজন ব্যক্তিক আমি এৰেষ্ট কৰিছোঁ। তো আপোনালোকে গম পাইছে বিতুপন গগৈৰ পজেশ্যনৰ পৰা আমি এটা 7.65 mm পিষ্টল আৰু এটা লাইভ এমুনেশ্যন, 11টা মোবাইল হেণ্ডছেট, 18 নাম্বাৰ অফ চিম কাৰ্ডছ, কেছ 49,500 rupees আৰু এটা IED যিটো তেওঁ নিজে বনাইছে পটেছিয়াম আৰু পটেছিয়াম নাইট্ৰেট দি, আৰু এটা বেটাৰী আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। হয়, তেওঁলোকৰ কোটাঘাটৰ পৰিকল্পনা আছিলে। অহা 26 জানুৱাৰীত তেওঁলোকে কোটাঘাট কৰিম বুলি তেওঁলোকে ভাবি গৈছিলে। দুলীয়াজানতে তেওঁলোকে বিশেষকৈ টাৰ্গেট লৈছিল। অইলৰ তেওঁলোকে ক'ৰবাত ৰিগত মানে বিস্ফোৰণ কৰিম বুলি তেওঁলোকে ভাবি আছিল। ডিমাণ্ড তেওঁলোকে দিছে, ব্যৱসায়িক দিছে, আপোনাৰ ইটা ভাটা মালিক এনেকুৱা বিভিন্ন ধৰণক দিছে। তো তদন্তৰ ক্ষেত্ৰত মই গোটেইখিনি আপোনালোকক ৰিভিল কৰিব নোৱাৰিম। তেওঁলোকৰ লগত আছে আৰু 5-6জন ব্যক্তি আছে, বিভিন্ন জিলাত আছে, তিনচুকীয়াত আছে, শিৱসাগৰত আছে। তো আমি গোটেইখিনিক এই তদন্তৰ আওতাত আনিবলৈ চেষ্টা কৰিম। এতিয়ালৈকে আমি 4জনক আটক কৰিছোঁ। একচুৱেলি আমি প্ৰকৃত আমাৰ যিটো প্ৰাইমাৰী ইনভেষ্টিগেশ্যনত আমি আলফাৰ তেনেকুৱা কোনো লিংক পোৱা নাই। তেওঁলোকে ভুৱা আলফা, তেওঁলোক একচুৱেলি ক্ৰিমিনেল হয়। তেওঁলোকে আগৰ পৰাই এনেকুৱা মানে কাম কৰি আহিছে। অলৰেডি মই গম পোৱা মতে যোৰহাট, শিৱসাগৰ, তিনচুকীয়া আপোনাৰ তেওঁৰ নামত কেছ ৰেজিষ্টাৰ হৈ আছে। তেওঁ এনেকে ভুৱা আলফা হৈ মানুহক ধন দাবী কৰে। হয়, নামখিনি আপোনাৰ ভৰত হাজাৰী টেঙাঘাট, বলিন গগৈ ওৰফে ধন দুলীয়াজান, বিতুপন গগৈ লাহোৱাল, বিনোদ পাহাৰীয়া আপোনাৰ ইটাখুলি টি ষ্টেট তিনচুকীয়া, এই 4জন ব্যক্তি আমি এৰেষ্ট কৰিছোঁ।